নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ নাগৰিকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল জ্যেষ্ঠ নাগৰিকসকলৰ বাবে। তো জ্যেষ্ঠ নাগৰিকসকলৰ বাবে ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে জ্যেষ্ঠ নাগৰিকৰ বাবে মোদী 3.0 গেৰেণ্টি। তো মোদী 3.0 গেৰেণ্টি কেইটামান আপোনালোকক জনাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তো মোদী ডাঙৰীয়াই জ্যেষ্ঠ নাগৰিকসকলৰ বাবে এনেকুৱা কেইখনমান গেৰেণ্টি প্ৰদান কৰিছে। 1 নম্বৰত কৈছে 70 বছৰৰ ঊৰ্ধৰ সকলো জ্যেষ্ঠ নাগৰিকৰ বাবে আয়ুষ্মান ভাৰত যোজনাৰ অধীনত স্বাস্থ্য সেৱাৰ গেৰাণ্টি। 2 নম্বৰত কৈছে ৰাষ্ট্ৰীয় জ্যেষ্ঠ নাগৰিক পৰ্টেল প্ৰৱৰ্তন কৰি জ্যেষ্ঠ নাগৰিকসকলৰ জ্ঞান ভাগ বতৰাৰ সুবিধা প্ৰদানৰ গেৰেণ্টি। 3 নম্বৰত কৈছে আয়ুৰ্বেদ যোগ আদি পদ্ধতিৰ সৈতে জড়িত স্বাস্থ্য সেৱা প্ৰদানৰ বাবে আয়ুষ শিবিৰ আয়োজন কৰাৰ গেৰেণ্টি। তাৰপিছত একেবাৰে শেষত কৈছে জ্যেষ্ঠ নাগৰিকসকলক সমগ্ৰ দেশজুৰি তীৰ্থযাত্ৰা কৰাৰ কাৰণে সুবিধা প্ৰদানৰ গেৰেণ্টি। এইবোৰ গেৰেণ্টি প্ৰদান কৰিছে মোদী ডাঙৰীয়াই। তো এতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আঁচনিলৈ। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। ইয়াতে লিখা আছে জাষ্ট পে 1 per month, not more. That is just 12 per annum and be entitled to the benefits of প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আঁচনি। ইয়াতে উল্লেখ কৰা অনুযায়ী আপোনালোকে যদি প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা আঁচনিত আবেদন কৰে তেন্তে প্ৰতিমাহে মাত্ৰ 1 টকাকৈ জমা দিব লাগিব। প্ৰতিমাহে মাত্ৰ 1 টকাকৈ জমা দি আপোনালোকে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আঁচনিত কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত হৈ থকা মহিলাসকলৰ বাবে। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকলো মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতি শীঘ্ৰেই আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাই যাব। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে আৰু যোৱা মাহত অৰুণোদয় আঁচনিৰ টকা পোৱা নাই, সেই সকলো মহিলাৰ বেংক একাউণ্টত অতি শীঘ্ৰেই অৰুণোদয় আঁচনিৰ টকা সোমাই যাব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ